বিগত ৬৫ বছৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি আয়োজন কৰিবলৈ লোৱা হৈছে। ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰে লাইখুঁটা স্থাপন কৰা হয়। ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত উদযাপন সমিতিৰ সভাপতি ডাক্তৰ ভূপেন শইকীয়াই লাইখুঁটা স্থাপন কৰে। আগন্তুক ৩০ এপ্ৰিলৰ পৰা ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। সন্মিলনত সমূহ লখিমপুৰবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপনৰ জৰিয়তে বিহুৰ আনুষ্ঠানিকতা পালন কৰা হৈছে। আজিৰ পৰাই আচলতে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি আমি ঘোষণা কৰিছোঁ। এইবাৰ আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৫ দিনীয়াকৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন উদযাপন কৰিব। অহা ৩০ এপ্ৰিল ১, ২, ৩ আৰু ৪ তাৰিখে এই ৫ দিনীয়াকৈ বৃহৎ কাৰ্যসূচী ৰূপায়ণৰ দ্বাৰা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী সমাপন কৰা হ'ব। সৃষ্টি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন লখিমপুৰবাসীৰ কাৰণে আৱেগ। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন লখিমপুৰবাসীৰ কাৰণে স্বাভিমান। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন লখিমপুৰীয়া ৰাইজৰ কাৰণে উন্মনা যৌৱনৰ বহিঃপ্ৰকাশ। ইয়াত আহি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ছত্ৰছায়াত থাকি প্ৰতিভা বিকাশৰ কাৰণে সুবিধা আছে, সমন্বয়ৰ স্থাপনৰ কাৰণে সুবিধা আছে। সকলো শ্ৰেণী জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে সকলোকে আদৰি লয় আৰু বিগত ৬৫টা বছৰে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে লখিমপুৰৰে নহয় অসমৰ ভিতৰতে এক বিশেষ বিহু হিচাপে চিহ্নিত হৈছে আৰু আমি এই বিহুক লৈ গৌৰৱ কৰোঁ। আহিব লগা সময়তো লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ছত্ৰছায়াতে থাকি সমন্বয়ৰ বাৰ্তা বহন কৰি লৈ যাম বুলি আমি মত ব্যক্ত কৰিছোঁ। আমাৰ পৰৱৰ্তী যি আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব, বিহুৰ লগত সম্বন্ধ ৰাখি যি সাংস্কৃতিক সন্ধিয়া হ'ব, এই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কুসুম কৈলাশ, অসমৰ বিখ্যাত গায়ক কুসুম কৈলাশ। দ্বিতীয়তে দীপলীনা ডেকা, উদীয়মান কণ্ঠশিল্পী। আমি সকলো ৰাইজক আমাৰ এই বিহুস্থলীলৈ আহি বিহুৰ আনন্দ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।